আমাৰ ৰাজ্যত 39টা আমি ডিষ্ট্ৰিক্ট নিৰ্মাণ কৰিছিলোঁ, সমজিলা নিৰ্মাণ কৰিছিলোঁ। আৰু ইতিমধ্যে সমজিলা আয়ুক্তসমূহে দায়িত্বভাৰ গ্ৰহণ কৰিছে। এইবাৰ গণৰাজ্য দিৱসৰ পতাকাও সমজিলাসমূহত উত্তোলিত হৈছে। বিধায়ক, আনটাইড ফাণ্ড, সংসদ পুঁজিৰ ব্যৱহাৰো সমজিলাসমূহতে আৰম্ভ হৈছে। সমজিলা আয়ুক্তৰ সমান্তৰালকৈ আৰক্ষীৰ ক্ষেত্ৰতো আজি আমি সমজিলা আৰক্ষী অধীক্ষক, ডিষ্ট্ৰিক্ট ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ CDSP নামে 39টা পদৰ আজি আমি অনুমোদন কৰিছোঁ এডিশ্যনেল SP ৰেংকত। ইয়াৰ ফলত সমজিলাৰ মানুহে আগতে যদি SPৰ ওচৰত যাবলগীয়া হৈছিল, এতিয়া তাৰ বহু শতাংশ কাম ডিষ্ট্ৰিক্ট ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচৰ লেভেলতে শেষ হৈ যাব। ক্ষমতা বিকেন্দ্ৰীকৰণৰ ক্ষেত্ৰত আমাৰ চৰকাৰে লোৱা পদক্ষেপে আৰু এটা নতুন পৰ্যায়ত আজি ভৰি দিলে। ডিষ্ট্ৰিক্ট ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ এইটো এডিশ্যনেল SP ৰেংকত হ'ব। এতিয়াৰ পৰা আমাৰ ৰাইজে মেল, মিটিং, সভা, সমিতি পাতিবৰ কাৰণে আৰক্ষী অধীক্ষকৰ ওচৰত যাব নালাগে। সমজিলা আৰক্ষী অধীক্ষকৰ পৰ্যায়তে এই কামবিলাক হ'ব। পুলিচ ভেৰিফিকেশ্যন, বিভিন্ন ভেৰিফিকেশ্যনছ, এই গোটেইবিলাক সমজিলা আৰক্ষী অধীক্ষকৰ পৰ্যায়তে শেষ হ'ব। আৰু সমজিলাত থকা থানাসমূহৰ ওপৰত সমজিলা আৰক্ষী অধীক্ষকৰ কৰ্তৃত্ব থাকিব।